হয় আমাৰ প্ৰথমতে আমি এটা কথা আপোনালোকৰ যোগেদি আমি কৰাই দিওঁ আমাৰ অনুষ্ঠানখনৰ মুখ্য উদ্দেশ্য আমাৰ এটাই নিবনুৱা সমস্যা দূৰ কৰা আজিকালি এটা সমস্যা আমি খুবেই দেখা পাই আছোঁ নিবনুৱা সমস্যা ছাত্ৰ ছাত্ৰীসমূহে কি কৰে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আৰ্টছৰ ছাত্ৰ ছাত্ৰীসমূহে BA পঢ়ে ছায়েন্সৰখিনিয়ে যোনখিনি অলপ চহকী গড়ৰ মানুহ হয় সিহঁতে BSc কৰে মেডিকেল লাইনত পঢ়ে মানে কিন্তু বহুতেতো মেডিকেল লাইনত পঢ়িব নোৱাৰে তো সেই ছাত্ৰ ছাত্ৰীসমূহৰ কাৰণে সিহঁতে কি কৰে আমাৰ BSc কৰি কিনে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে যে চৰকাৰে কেতিয়াবা তেনেকুৱা কিছুমান চাকৰি এৰিব আমি এপ্লাই কৰিম তাৰপিছত আমাৰ নিযুক্তি হ'ব তেনেকুৱা এটা আশা লৈ পেলাই বহি থাকে কিন্তু আমি এইটো ক্ষেত্ৰত আমি চৰকাৰকো আমি একো দোষাৰোপ কৰিব নোৱাৰোঁ কাৰণ চৰকাৰে কিমান ছাত্ৰ ছাত্ৰী যে শিক্ষতে কৰ্ম সংস্থাপন দিব এইটো চৰকাৰৰ ফালৰ পৰা মানে অলপ অসুবিধাৰ সৃষ্টি হয় তো সেই তেনেকুৱা এটা দিশত লক্ষ্য ৰাখি আমি মানে এইখন অনুষ্ঠান মুকলি কৰিছোঁ যাতে শিক্ষতে কি কৰে এনেকুৱা কিছুমান কোৰ্চ কৰিব লাগে যোনবিলাক কোৰ্চ কৰাৰ পিছত যাতে আমি অকল চৰকাৰৰ ওপৰতে আমি নিৰ্ভৰশীল নহওঁ যে চৰকাৰে যদি আমাক তেনেকুৱা সুবিধা দিয়ে আমি নিশ্চয় ল'ম যদি চৰকাৰৰ সুবিধা নাপাওঁ তথাপিও আমি বেচৰকাৰী নাৰ্ছিং হোম প্ৰাইভেট হস্পিটেলসমূহত আমি তেনেকৈ আমি কৰ্ম সংস্থাপন যাতে পাওঁ তো সেই তেনেকুৱা উদ্দেশ্যে আমি কিছুমান যেতিয়া হাই ছেকেণ্ডেৰী পায় বহুতো ষ্টুডেণ্টে বহুত নিৰাশাত ভোগে কি কৰিম কি নকৰিম মানে কি কৰিলে ভাল হ'ব সেইটো সময়ত কিন্তু নিৰাশাত ভোগে সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে কিন্তু পেৰামেডিকেল ষ্টুডেণ্ট টেকন'লজিৰ ৰূপহীয়ে এটা আশা ৰেঙনি আনিছে কি কয় ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ব বিচাৰে কি কয় একচুৱেলি কি হয় মানুহৰ কেতিয়াবা কিছুমান পইণ্টত মানুহৰ এক্সামটো কিবা কাৰণত বেয়া হৈ যাব সেইটো হয় এতিয়া সেই মাৰ্কছটোৱে তাৰ কেৰিয়াৰটো ডিচাইড কৰিব নোৱাৰে অকণমান তাহাঁতক অপৰচুনিটি দিলে বা তাহাঁতক অকণমান ভাল গাইডেঞ্চ দিলে তাহাঁতেও ভাল কৰিব পাৰিব কিবা কাৰণত বেয়া হ'ব পাৰে হায়াৰ ছেকেণ্ডেৰী এক্সামটো যে ধৰক মেট্ৰিকত ভাল ৰিজাল্ট কৰিছিলে হায়াৰ ছেকেণ্ডেৰী কিবা প্ৰকাৰে বেয়া হৈ গ'ল তাৰপিছত তাহাঁতে ভাবে যে আমি এতিয়া কি পঢ়িম কি নপঢ়িম আমাৰতো এতিয়া অপশ্যনে নাই কাৰণ ছায়েন্সৰ আজিকালি যিটো কম্পিটিশ্যন হৈছে মানে অকণমান ভাল পাৰ্চেণ্টেজ হ'লেহে কোনোবাই নীট দিব কোনোবাই ধৰক ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব কিন্তু যোনখিনি ধৰক অলপ কম পাৰ্চেণ্টেজ থাকিলে তাহাঁতে হতাশ হৈ যাব নালাগে মানে এনেকুৱা কিছুমান কোৰ্চ আছে মানে হেণ্ড বেছ স্কিল বেছ কোৰ্চ আছে সেইবোৰ কোৰ্চ কৰিলে ধৰক পিছলৈও ভাল হ'ল আৰু এটা লাইন পালে মোৰ নাম হ'ল মহম্মদ আসলাম চৌধুৰী মই ৰূপহী ইনষ্টিটিউট অফ পেৰামেডিকেল টেকন'লজিৰ মেনেজিং ডিৰেক্টৰ হয় বৰ্তমান সময় শিক্ষিত যুৱক যুৱতীৰ কাৰণে তাৰ আশা ৰেঙনি কঢ়িয়াই আনিছে ৰূপহী ইনষ্টিটিউট অফ পেৰামেডিকেল টেকন'লজিয়ে কি ক'ব হয় একচুৱেলি আমি পোনপ্ৰথম নগাঁও উত্তৰ অঞ্চলত এইখন এখন পোনপ্ৰথম পেৰামেডিকেল ইনষ্টিটিউট হয় য'ত নেকি বিভিন্ন ধৰণৰ মেডিকেল ছেক্টৰৰ কিছুমান কোৰ্চ শ্বৰ্ট টাৰ্ম কোৰ্চবিলাক আমি ইয়াতে মুকলি কৰিছোঁ যোনবিলাক নেকি ছাত্ৰ ছাত্ৰীয়ে এইবিলাক পাঠ্যক্ৰমৰ ওপৰত শিক্ষা গ্ৰহণ কৰি সিহঁতে নিজৰ ভৰিত নিজে খাৰা হ'ব পৰাকৈ তেনেকুৱা কিছুমান আমি পাঠ্যক্ৰম ইয়াতে আমি প্ৰণয়ন কৰিছোঁ আপোনালোকৰ এই ক্ষেত্ৰত আৰ্টছৰ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰিব হয় আৰ্টছ বুলি নহয় মানে আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰা যিকোনো শাখা আৰ্টছ হওক কমাৰ্চ হওক ছায়েন্স হওক যিকোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু কোৰ্চখিনিৰ নামকেইটা জনাওকচোন আমাক আমাৰ ওচৰত বৰ্তমান কোৰ্চ চলি আছে বিভোগ MLT হয় আৰু BMLT DMLT ANM আৰু পিছলৈ আমি ভাবিছোঁ DPharm আৰু GNMও ষ্টাৰ্ট হ'ব বৰ্তমান আমাৰ ওচৰত আমি মেডিকেল লেবৰেটৰী টেকন'লজি বৰ বেছি গুৰুত্ব দিছোঁ আৰু ANM কোৰ্চটো আছে চাৰ্টিফিকেট কোৰ্চ হয় বাকী BMLT বিভোগ এইবোৰ ডিগ্ৰী কোৰ্চ এই কোৰ্চকেইটা ছমহীয়া নাই বছৰীয়া যিটো BMLT হয় 3 বছৰীয়া কোৰ্চ হয় বিভোগ MLT 3 বছৰীয়া কোৰ্চ হয় যোনটো ANM হয়তো 2 বছৰীয়া কোৰ্চ হয় সেইটো চাৰ্টিফিকেট কোৰ্চ হয় বাকী দুটা ডিগ্ৰী কোৰ্চ তাকে আপোনালোকৰ ইনষ্টিটিউটত কোনখিনি জেগাত মানুহ যদি বিচাৰে আহে অৱস্থিত কোনখিনি জেগাত অৱস্থিত এড্ৰেছটো আপোনাৰ ৰূপহী কলেজৰ পৰা আপোনাৰ 500 মিটাৰ্ছমান হ'ব আৰু ৰূপহী চাৰিআলিৰ পৰা 500 মিটাৰ্ছমান ৰূপহী চাৰিআলি আহি পেলাই আমাক কণ্টেক্ট কৰিলে হ'ল এই ছায়েন্সৰ ষ্টুডেণ্টে যদি এডমিশ্যন ল'ব বিচাৰে এতিয়া ছায়েন্সৰ কাৰণে কোনখিনি স্কিম হ'ব কোৰ্চটো কি হ'ব ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে তেখেতে BMLT কৰিব পাৰে
আৰু ষ্টুডেণ্টে আহি আছে বাৰু হয় এডমিশ্যন লৈ আছে হয় আৰু কোনোবা যদি আগ্ৰহী আছে আৰু তেখেতসকলে যোগাযোগ কৰিব পাৰিব যোগাযোগ কৰিব পাৰে তাকে আপোনালোকৰ আপুনি অফিচ কেইটাৰ পৰা কেইটালৈকে থাকে আমাৰ অফিচ থাকে 8:30 পৰা মানে 3টা আৰু যোগাযোগ কৰিব পাৰিব ফোন নম্বৰ দিব আপোনালোকে নহয় আৰু অফিচটোত আপুনি থাকে নহয়